তাৰ সৰু ভাইটি এজনী মানে কেৰালাত কাম কৰি আছিল। কেৰালাত কাম কৰাৰ পাছত আমাৰ এইটো কোম্পানীত 2 সপ্তাহ কাম কৰাৰ পিছত কোনোবাই বাহিৰৰ পৰা মানুহে কৈছিল যে বেংগলোৰ মাইচুৰ বোলে কিবা এইবিলাক প্লাষ্টিকৰ কামত লৈ যাব বুলি, প্লাষ্টিক ফেক্টৰীত। তাৰপাছত তাক আপোনাক কৈছিল যে প্লাষ্টিকৰ কামত যাব ন। তাৰপাছত তাক কোৱাৰ পাছত মানুহটো গুচি গ'ল মানে আমাৰ কোম্পানীত আহি পেলাই মানুহখনে লৈ গৈছিল। মানুহখন লৈ গৈছিল, ভাল খবৰ কথা মোক ক'লে যে তাত ধুনীয়া কাম এনেকৈ কথা। তেনেহ'লে মই তাক ককাই কৈছিল যে আমি যাওঁ তেনেহ'লে কামত। তাৰপাছত কামত যাই পেলাই সিহঁতে কল কৰিছোঁ আমালোকে ফোনটো নধৰে। তাৰপাছত কি আৰু কল কৰি আছোঁ, এবাৰ উঠাইছিল ফোন এবাৰ উঠাইছে। তাৰপাছত আপুনি সুধিছিলে ন ফোন উঠাৰ পিছত তাই সুধিছিলে যে কোন হয়। তাই কিবা কথা ক'লে যে এইটো মানুহ নাই ইয়াত, কিবা কামত বিজি আছে, আহিলে কম কল কৰিবলৈ কাৰণে। এনেকৈ কৈ দিয়াৰ পাছত এতিয়া কল কৰোঁ ফোনেই নুঠায়। এতিয়া মানুহটো 1 সপ্তাহ ধৰি নাই, 1 সপ্তাহ হৈ গ'ল, মানুহটো গায়ব হৈ গ'ল। এতিয়া মানে তাই গৈছিল, আমাক কৈছিল যে বেংগলোৰ মাইচুৰ তাই গৈছিল। আপোনাক এনেকৈ গৈছিল না? এনেকৈ কৈ গৈছিল আমাৰ কোম্পানীৰ পৰা। আমাৰ কোম্পানীটো হ'ল কেৰালা, এইটো পেৰম্বাবুৰ হয়, পেৰম্বাবুৰ বাটাঘাটগুৰি। এইটো কোম্পানীৰ পৰা গৈছিল তাই মাইচুৰ কিবা বোলে প্লাষ্টিক কোম্পানীত গৈছিল বেংগলোৰ।